নেতা নবকুমাৰ গগৈ ডাঙৰীয়া, ডিৰিয়েল আদৰ্শ মাধ্যমিক বিদ্যালয় ডিৰিয়েল চাহ বাগিচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পলাশজ্যোতি শৰ্মা ডাঙৰীয়া বংশ কৰি ন্যায়খাট আঞ্চলিক ছাত্ৰ সন্থাৰ নম্বৰ প্ৰকাশ শইকীয়া ডাঙৰীয়া, উপস্থিত থকা শাখা সাহিত্য সভাৰ সম্পাদক আলুকে বংশ কৰি প্ৰাক্তন ছাত্ৰ নেতা অৰজিৎ কোঁৱৰ, সংবাদকৰ্মীসকল, প্ৰাক্তন ছাত্ৰ নেতা যজমান সোণোৱালকে বংশ কৰি এই টেঙাখাট কেন্দ্ৰীয় বিহু মেলাৰ বিগত সমিতিৰ সাধাৰণ সম্পাদক তথা আজি যাৰ গৃহত আজি আমি উপস্থিত হৈছোঁ আমাৰ খেলুৱৈ ছাত্ৰৰ পিতৃ বিজু সোণোৱালকে বংশ কৰি পিতৃ মাতৃসকল, আমাৰ মাজত আহি ক্ৰীড়া সংগঠক বিশ্বজিৎ সোণোৱাল ডাঙৰীয়া। যিহেতু আমি সকলোৱে জানো, ইতিমধ্যে আমি গম পাইছোঁ যে সকলোৱে ক্ৰীড়া ক্ষেত্ৰখনত আগুৱাই নিবৰ কাৰণেই টেঙাখাটত আচলতে কাৰাটে দিশত আগুৱাই নিবৰ কাৰণে বিশ্বজিৎ সোণোৱাল বা বিজু সোণোৱালে যিধৰণে সমগ্ৰ টেঙাখাট অঞ্চলৰ ছাত্ৰ ছাত্ৰীক আগুৱাই নিবৰ কাৰণে কাম কাজ কৰি আছিল। আজি আমি অতি গৌৰৱেৰে ক'ব বিচাৰিছোঁ যে বিজু সোণোৱালৰ পুত্ৰ দীপৰাজ সোণোৱালে 17 বছৰ অনুৰ্ধত বিদ্যালয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিদ্যালয়ৰ শাখাৰ পৰা অসমৰ হৈ 17 বছৰ অনুৰ্ধত অসমৰ হৈ তেখেতে প্ৰতিনিধিত্ব কৰিবৰ কাৰণে যি সুবিধা পাইছে, সুবিধা পোৱাৰ কাৰণে আমি তেখেতৰ গৃহত শুভেচ্ছা জ্ঞাপন কৰিবলৈ আহিছোঁ। গতিকে আমি টেঙাখাট আঞ্চলিক ছাত্ৰ সন্থা বা প্ৰদূষণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহি থকা য'ত প্ৰতিযোগিতা হ'ব পুনৰ সেই প্ৰতিযোগিতাত যাতে তেখেতে সুনাম কঢ়িয়াই আনে তাৰ বাবে আজি আমি কেৱল তেখেতক শুভেচ্ছা জ্ঞাপন কৰিব আহিছোঁ। আমি আশা ৰাখিছোঁ তেখেতে তেখেতৰ পাৰদৰ্শিতাৰে যাতে অসমৰ বা ভাৰতবৰ্ষলৈ বা অসমলৈ গৌৰৱ কৰি আনিব পাৰে, তাকে আমি কামনা কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে আমাৰ মাজত উপস্থিত থকা পলাশজ্যোতি শৰ্মা ডাঙৰীয়াকো শুভেচ্ছামূলক বক্তব্য ৰাখিবৰ কাৰণে অতি আনন্দৰ দিন, কাৰণ টেঙাখাট অঞ্চলৰ পৰাই কাৰাটে খেলত 17 বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পাইছে দীপৰাজ সোণোৱাল। গতিকে তেখেতলৈ আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অনাগত যি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব সেই প্ৰতিযোগিতাৰ বাবে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে তেওঁ সেই প্ৰতিযোগিতাত সফলতা অৰ্জন কৰে আৰু অসমলৈ আৰু সমগ্ৰ ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। আৰু আজিৰ তাৰিখখন আমি তেখেতক লৈ আমি সমগ্ৰ টেঙাখাটবাসী গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমি তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আজি তেখেতৰ বাসগৃহত উপস্থিত হৈছোঁ। কেন্দ্ৰীয় কাৰ্যালয় অৰ্জুন চিত্তি ডাঙৰীয়াক ফুলাম গামোচাৰে আৰু ইয়াৰ পাছতে তাত শাখা সাহিত্য সভাৰ সম্পাদক আলোক তামুল ডাঙৰীয়াক শুভেচ্ছা জনাবলৈ অনুৰোধ। ইয়াৰ পাছতে ডিৰিয়েল চাহ বাগিচা মডেল স্কুলৰ অধ্যক্ষ পলাশজ্যোতি শৰ্মা ডাঙৰীয়াকো শুভেচ্ছা জনাবলৈ অনুৰোধ জনাওঁ। টেঙাখাট অঞ্চলৰ এগৰাকী ছাত্ৰ দীপৰাজ সোণোৱাল, ঘাঁহি গাঁৱৰ নিবাসী আৰু দিহিং ভেলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰ। গতিকে 68 কাৰাটে স্কুল নেশ্যনেল গেমছত ডিব্ৰুগড়ৰ পৰা খেলিবলৈ 17 বছৰ অনুৰ্ধত তেখেত খেলিবলৈ সুবিধা পোৱাৰ কাৰণে আমি টেঙাখাট আঞ্চলিক ছাত্ৰ সন্থাই গৌৰৱ অনুভৱ কৰিছোঁ আৰু তেখেতক আজি আমি শুভেচ্ছা জ্ঞাপন কৰিবৰ কাৰণে ইয়াত আহি উপস্থিত হৈছোঁহি তেখেতৰ বাসগৃহত। তেখেতক আমি শুভেচ্ছা প্ৰদান কৰি এটাই কথা ক'বলৈ বিচাৰিছোঁ যে আহি থকা দিনবিলাকত তেখেতে যে দিল্লীলৈ যেতিয়া খেলিবলৈ যাব, অহা 9 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব, সেই খেলত যাতে তেখেতে পদক আজুৰি আনি
টেঙাখাত অঞ্চললৈ বা অসমৰ বা ডিব্ৰুগড়লৈ যাতে গৌৰৱ কঢ়িয়াই আনক তাকে আমি কামনা কৰিছোঁ। আৰু তেখেতক দেখি অন্যান্য ছাত্ৰ ছাত্ৰীসকলেও যাতে তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ যাতে ক্ৰীড়া জগতলৈ খেলিবলৈ আগবাঢ়ি আহক, ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি আহক। তেখেতক দেখি যাতে অন্যান্য ছাত্ৰ ছাত্ৰীসকলেও যাতে উৎসাহ পাওক তাকে আমি কামনা কৰি তেখেতৰ বাসগৃহত আহি আজি আমি টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এটাই আশা, তেখেতে পৰৱৰ্তী যি পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাত পদক আজুৰি আনি যাতে টেঙাখাত অঞ্চললৈ গৌৰৱ কৰি আনক। হিমাংশু শইকীয়া, গীত বৰদলৈ। Cadet female kata first position Didismita Chaudhary, second position Prabhasi Bordoloi, third position Pankuri Gogoi, joy third Nani Rajka. নমস্কাৰ, ধন্যবাদ জনাইছোঁ ইমান মৰম দিয়াৰ কাৰণে। মই এইবাৰ 68 নেশ্যনেল গেমছ খেলিব গৈছোঁ, স্কুল গেমছ। তাত মই সুন্দৰকৈ প্ৰদৰ্শন কৰোঁ। যে গ'ল্ড মেডেল পাবলৈ মই প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিম। সকলো ৰাইজৰ আশীৰ্বাদ আৰু মৰম চেনেহ বিচাৰিছোঁ। আৰু 9 তাৰিখৰ পৰা 15 তাৰিখলৈ হ'ব, দিল্লীত হ'ব এই খেলখন। আণ্ডাৰ 17 কিমানজন খেলুৱৈ অসমৰ পৰা? আণ্ডাৰ 17 আমাৰ অসমৰ পৰা 10জন গৈছে, 10জন পাইছে, 10জন ল'ৰা আৰু 10জন ছোৱালী। আৰু আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা 4জন খেলুৱৈ আণ্ডাৰ 17 আৰু আণ্ডাৰ 19 আৰু আণ্ডাৰ 15ও গৈছে, 14 চবৰ পৰা। মই টেঙাখাত ক্লাবৰ পৰা এজনে পাইছোঁ খেলিবৰ কাৰণে, একাডেমীৰ পৰা। ধন্যবাদ। একচুৱেলি বহুত গৌৰৱৰ কথা আমাৰ ডিব্ৰুগড় জিলাৰ লগতে টেঙাখাত কাৰাটে একাডেমীৰ কাৰণে গৌৰৱৰ কথা, টেঙাখাতবাসীৰ কাৰণেও গৌৰৱৰ কথা যে 16 নেশ্যনেল স্কুল গেমৰ কাৰণে চিলেক্ট হৈছে। আৰু এই গেম হ'ব 9 তাৰিখৰ পৰা 15 তাৰিখলৈ দিল্লীত অনুষ্ঠিত হ'ব। দীপৰাজ সোণোৱাল একচুৱেলি এজন নিয়মীয়া খেলুৱৈ, ভাল খেলুৱৈ, অমায়িক খেলুৱৈ। তেখেতৰ এই সুখ্যাতিত আমি খুব গৌৰৱান্বিত। মই এজন শিক্ষক হিচাপে, মই গুৰু হিচাপে মই আজি গৌৰৱ অনুভৱ কৰিছোঁ যে অসম টীমত 17 বছৰৰ ভিতৰৰ যি অসম টীমত দীপৰাজ সোণোৱালে স্থান পোৱাৰ কাৰণে। আৰু দীপৰাজ সোণোৱাল হৈ গ'ল দিহিংবিল স্কুলৰ এজন ছাত্ৰ, তেওঁ দিহিংবিল স্কুলত পঢ়ি আছে। তো